সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ। সো বন্ধুসকল ফাইনেলি 2026 সিটেট যেটো সেপ্টেম্বৰত অনুষ্ঠিত হ'ব তাৰে অফিচিয়েল নোটিফিকেশন আপোনালোকে সিটেটৰ অফিচিয়েল ওয়েবসাইটত গলে দেখিবলৈ পাব। এইটো 8 মে তাৰিখে ইস্যু কৰিছে, কিন্তু আজি কি সময় পূৰ্বে জাস্ট নোটিছটো পাব্লিছ কৰিছে অফিচিয়েল ওয়েবসাইটত। সো এটা চাবৰ দা সেন্ট্ৰেল বোৰ্ড সেকেন্ডাৰী এডুকেশনে ইয়াতে CBSE পাতিব এক্সাম, যেটো আপোনালোকৰ 6 সেপ্টেম্বৰ তাৰিখে সানডে দিনাখন পতা হ'ব। পেপাৰ 1 আৰু পেপাৰ 2 টোটাল 27টা 27টা ল্যাঙ্গুৱেজত এক্সামটো লোৱা হ'ব। 132 সিটি ইয়াতে আজিৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো 10 জুনলৈকে ৰাখিব। যদি কিবা ভুল হৈ যায় কাৰেকশ্যন কৰিবলৈ আপোনালোকৰ 15 জুনৰ পৰা 18 জুনলৈকে উইন্ডো খুলিব। 15 জুনৰ পৰা 18 জুনলৈকে ইয়াতে উইন্ডোটো খুলিব আৰু এডমিট কাৰ্ডটো আপোনালোকে যেটো এক্সামৰ 2 দিন আগত ডাউনলোড কৰিব পাৰিব। সো হেতুৱে আৰু এক্সাম ডেটটো 6 সেপ্টেম্বৰ 2026, পুনৰবাৰ কৈছোঁ 6 সেপ্টেম্বৰ 2026 সানডে দিনাখন, আৰু ৰিজাল্টটো ইয়াতে বাই দ্য এণ্ড অফ অক্টোবৰ শেষৰ ফালে দি দিব। আৰু কৈছে ইন কেছ অফ নাম্বাৰ অফ কেণ্ডিডেট ইনক্ৰিজেছ দ্য এক্সামিনেশ্যন মে বি অলছ' কণ্ডাক্টেড অন 5 সেপ্টেম্বৰ 2026। ইয়াতে 6 সেপ্টেম্বৰ ডেটটো দিয়া হৈছে, কিন্তু যদি ইয়াতে কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি হয় তেনেহ'লে 5 সেপ্টেম্বৰ তাৰিখেও এক্সামটো পাতি দিব, 2 দিনে এক্সামটো হৈ যাব। সো এইটোতো নিশ্চয় হ'ব গৈয়ে আছে, কাৰণ কেণ্ডিডেট যথেষ্ট হয়। 5 তাৰিখ আৰু 6 তাৰিখ এই 2 দিনাখন আপোনালোকৰ এক্সামটো হ'ব। গতিকে যিসকল কেণ্ডিডেটে ইয়াতে ৱেইট কৰি আছিল তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা অতি ভাল খবৰ, কিয়নো ফাইনেল নোটিছটো মুকলি কৰিলে। ভিডিঅ'টো নিশ্চয়কৈ সকলো নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ'টাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।